हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हारे क्लास 9 समाज विज्ञान जी भूगोलर 3 नम्बर चैप्टार आछे भारतवर्षर भूगोल। ये चैप्टार जिमानखिनि भितरुआ कुएशन यारोपरि MCQ एडजस्टमेंट रिजन और अनुशीलनीर जिमानखिनि कुएशन आछे तुमालोকক धुनियाके टू द पॉइंट हिसाबे शर्टके लिखि दिसु। गतिके तुमालोक आजिर क्लासटो भालকৈ एटेन्ड करा। प्रथमे आमी अनुशीलनीर कुएशनखिनि चाइ लওঁ। सो अनुशीलनीर प्रथम कुएशनটো आमाक कि दिसे जे भारतवर्षर भौगोलिक अवस्थाনৰ বিষয়ে लिखा। उत्तर लिखिबा जे भारतवर्ष दक्षिण एशियात अवस्थित এটা বিশাল দেশ। ইয়াৰ উত্তৰত হিমালয় পৰ্বতৰ দ্বাৰা সীমাবদ্ধ আৰু দক্ষিণত হিন্দ মহাসাগৰৰ কোলেৰে বিস্তৃত। তাৰ পিছত লিখিবা যে ভাৰতৰ ভৌগোলিক অৱস্থানৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ তলত দিয়া হ'ল। অক্ষাংশ হ'ল উত্তৰ অক্ষাংশ 8 ডিগ্ৰী 4 মিনিটৰ পৰা 37 ডিগ্ৰী 6 মিনিট পৰ্যন্ত। ইয়াৰ পিছত দ্ৰাঘিমাংশ হ'ল পূব দ্ৰাঘিমাংশ 68 ডিগ্ৰী 7 মিনিটৰ পৰা 97 ডিগ্ৰী 25 মিনিট পৰ্যন্ত। ইয়াৰ পিছত লিখিবা যে ভাৰতৰ उत्तरत हिमालय पर्वतमाला, पूबत म्यानमार और बंगोपसागर, पश्चिमत पाकिस्तान और आरब सागर, दक्षिणत हिंद महासागर अवस्थित। यार पिছত स्टूडेंट 2 नम्बर क्वेश्चन कि दिसे जे भारतर उपकूल रेखार मुठ दैर्घ्य किमान। उत्तर भारतर उपकूल रेखार मुठ दैर्घ्य प्राय 6100 किलोमीटर। यार पिছত 3 नम्बर क्वेश्चन चुआ जे भारतर मुठ स्थलसीमार दैर्घ्य किमान। उत्तर भारतर मुठ स्थलसीमार दैर्घ्य হৈছে 15200 किलोमीटर। এতিয়া স্টুডেন্ট 4 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে ভাৰতৰ ভূখণ্ড সম্পৰ্কে এটি চমুটুকা লিখা। উত্তৰ ভাৰতবৰ্ষৰ ভূখণ্ড অত্যন্ত বিস্তৃত। ইয়াৰ উত্তৰ দক্ষিণ দিশে দেশখনৰ প্ৰায় 3214 কিলোমিটাৰ আৰু পূব দিশত প্ৰায় 2933 কিলোমিটাৰ। পূবত আছে বংগোপসাগৰ, পশ্চিমত আৰব সাগৰ আৰু দক্ষিণত হিন্দ মহাসাগৰেৰে ইয়াতে আৱৰা লিখিবা বা ঘেৰুৱা আৱৰা লিখিবা। এই দেশৰ উপকূলৰ মুঠ দৈৰ্ঘ্য প্ৰায় 6100 কিলোমিটাৰ। এই উপকূলত বহু গুৰুত্বপূৰ্ণ বন্দৰ নগৰী গঢ়ি উঠিছে। ভাৰতৰ স্থলসীমাও বহল। পশ্চিমত কি আছে পাকিস্তান, উত্তৰত চীন, নেপাল আৰু ভূটান, পূব দিশত আছে বাংলাদেশ আৰু ম্যানমাৰ দেশৰ সৈতে সীমা মিলিছে। এই স্থলসীমাৰ মুঠ দৈৰ্ঘ্য প্ৰায় 15200 কিলোমিটাৰ। এতিয়া সব 5 নম্বৰ কুৱেশ্চন যে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 4টা মূল পাৰ্থক্য লিখা। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত থকা 4টা পাৰ্থক্য হ'ল 1 নম্বৰ লিখিব যে নদীৰ গতিৰ পাৰ্থক্য। উত্তৰ ভাৰতৰ নদীবিলাকৰ 3টা গতি, এটা হ'ল উচ্চ গতি, এটা মধ্য গতি আৰু নিম্ন গতি স্পষ্টভাৱে দেখা যায়, কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই 3টা গতি স্পষ্টভাৱে দেখা নাযায়। 2 নম্বৰ পইণ্ট লিখিবা যে চহৰ নগৰৰ বিকাশ। উত্তৰ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে নব্য হোৱাত ইহঁতৰ পাৰত বহুতো ডাঙৰ চহৰ নগৰ গঢ়ি উঠিছে, আনহাতে দক্ষিণ ভাৰতৰ নদীবিলাক প্ৰাচীন হোৱাৰ বাবে তাত কোনো ধৰণৰ চহৰ নগৰ গঢ়ি উঠা দেখা নাযায়। ইয়াৰ পিছত 3 নম্বৰ পইণ্টটো লিখিবা যে অৱবাহিকতা। উত্তৰ ভাৰতৰ নদী অৱবাহিকতাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে তাত জনবসতি ঘন, কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকাসমূহ কম সাৰুৱা, সেয়েহে জনবসতি কি তুলনামূলকভাৱে সেৰেঙা। 4 নম্বৰ পইণ্ট লিখিবা দৈৰ্ঘ্য আৰু মোহনাৰ পাৰ্থক্য। উত্তৰ ভাৰতৰ নদীবিলাক দীঘল আৰু ইহঁতৰ মোহনাত বিস্তৃত বদ্বীপ গঠিত হয়, আনহাতে দক্ষিণ ভাৰতৰ নদীবিলাক চুটি আৰু ইহঁতৰ কিছুমানৰ মোহনাত কেৱল সৰু বদ্বীপ গঠিত হয়। 6 নম্বৰ কুৱেশ্চন চোৱা যে ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি। উত্তৰ ভাৰতৰ ভূ-প্ৰাকৃতিক গঠনৰ ভিত্তিত ভাৰতবৰ্ষক 4টা ভাগত ভাগ কৰিব পাৰি। ভাৰতৰ ভূ-প্ৰাকৃতিক কেইটা ভাগত ভাগ কৰিব পাৰি যে 4টা। এক হ'ল উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল, য'ত কি তুষাৰে আৱৰিত পৰ্বতমালা। খ হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, য'ত পলসুৱা আৰু সাৰুৱা মাটিৰ অঞ্চল। তাৰপিছত গ হ'ল দাক্ষিণাত্য মালভূমি অঞ্চল, যে প্ৰাচীন শৈল গঠন আৰু খনিজ সম্পদৰে সমৃদ্ধ। তাৰপিছত ঘ হ'ল উপকূল অঞ্চল, যিকেইটা হ'ল আৰব সাগৰ আৰু বংগোপসাগৰৰ কোলেৰে বিস্তৃত। ইয়াৰ উপৰি আন্দামান আৰু নিকোবৰ লক্ষদ্বীপ দ্বীপপুঞ্জ পৃথক ভূগোট হিচাপে কি ধৰা হয়। এতিয়া চোৱা ষ্টুডেণ্ট 7 নম্বৰ কুৱেশ্চন যে উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ আমাক লিখিব দিছে। উত্তৰ লিখিবা যে ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য। হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা। এই পৰ্বতশ্ৰেণীৰ বহু ঢাল আৰু উপত্যকা আছে। ই ভাৰতৰ উত্তৰ হৈ নেপাল, ভূটান আৰু চীনলৈকে বিস্তৃত। হিমালয়ৰ শিখৰবোৰ বৰফেৰে আৱৰিত থাকে আৰু এই বৰফৰ পৰা বহু তুষাৰ নৈৰ উৎপত্তি হয়। এই অঞ্চল ঠাণ্ডা আৰু বৰফাচ্ছন্ন হোৱাৰ বাবে ই জলবায়ু নিয়ন্ত্ৰণত কি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 8 নম্বৰ চোৱা 8 নম্বৰ কুৱেশ্চন আমাক কি দিছে যে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য আমাক লিখিব লাগে। উত্তৰ লিখিবা যে ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হ'ল
এই সমভূমিৰ প্ৰস্থ ঠাই ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। এই সমভূমি দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি সাৰুৱা হোৱাৰ বাবে ইয়াত জনবসতি ঘন। এই সমভূমি অঞ্চলটোৱে 1.75 লাখ বৰ্গ কিলোমিটাৰ আগুৰি আছে। সাৰুৱা মাটি আৰু সুচল যাতায়াত ব্যৱস্থাৰ বাবে এই সমভূমি জনবসতিপূৰ্ণ আৰু কৃষি ক্ষেত্ৰত কি আগবঢ়া। এতিয়া চোৱা ষ্টুডেণ্ট 9 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ লিখিবা যে দাক্ষিণাত্য, এইটো আমাৰ উত্তৰটো দুবাৰ হৈ গ'ল, লিখিবা যে দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ। দাক্ষিণাত্য মালভূমি অঞ্চলটো আকাৰত এটা ত্ৰিভুজৰ দৰে। ই অতি পুৰণি আৰু কঠিন শিলাৰে গঠিত এক উচ্চভূমি কি অঞ্চল। এই মালভূমিটো পশ্চিমভাৱে পশ্চিম ঘাট পৰ্বতৰ দিশে ওখ আৰু পূবফালে পূৰ্ব ঘাট পৰ্বতৰ দিশে চাপৰ আৰু এঢলীয়া। এই ঢালৰ ফলত দক্ষিণ ভাৰতৰ অধিকাংশ নদী পশ্চিমৰ পৰা পূবলৈ গৈ বংগোপসাগৰত পৰে। ই খনিজ সম্পদত সমৃদ্ধ আৰু ভাৰতৰ প্ৰাচীনতম ভূ গঠনতন্ত্ৰৰ অংশ। 10 নম্বৰ কুৱেশ্যন চোৱা যে উপকূল অঞ্চলৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হ'ল দাক্ষিণাত্য মালভূমি অঞ্চলটো আকাৰত এটা ত্ৰিভুজৰ দৰে। ই অতি পুৰণি আৰু কঠিন শিলাৰে গঠিত। ই উচ্চভূমি অঞ্চল। এই মালভূমিটো পশ্চিমফালে পশ্চিম ঘাট পৰ্বতৰ দিশে ওখ আৰু পূবফালে পূৰ্ব ঘাট পৰ্বতৰ দিশে চাপৰ আৰু এঢলীয়া। এই ঢালৰ ফলত দক্ষিণ ভাৰতৰ কি অধিকাংশ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰে। ই খনিজ সম্পদত সমৃদ্ধ আৰু ভাৰতৰ প্ৰাচীনতম ভূ গঠনতন্ত্ৰৰ অংশ। এতিয়া চোৱা ষ্টুডেণ্ট 11 নম্বৰ কুৱেশ্যন যে ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা। উত্তৰ ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ হ'ল যে ঋতু বৈচিত্ৰ্য। ভাৰতৰ 4টা প্ৰধান ঋতু। মই পইণ্ট হিচাপে তোমালোকক কুৱেশ্যনখিনি লিখি দিছোঁ, তোমালোকে এনেকৈয়ে লিখিবা তেতিয়াহ'লে মুখস্থ হ'ব। যে ঋতু বৈশিষ্ট্য, ভাৰতত 4টা প্ৰধান ঋতু দেখা যায়, যেনে গ্ৰীষ্ম, বৰ্ষা, শীত, শৰৎ। গ্ৰীষ্ম, বৰ্ষা, শীত আৰু শৰৎ, প্ৰধানকৈ 4টা দেখা যায় ঋতু। ইয়াৰ পিছত 2 নম্বৰ চোৱা যে 2 নম্বৰ পইণ্ট চোৱা যে মৌচুমী বতাহৰ প্ৰভাৱ। বতাহ দুবাৰ আহি গৈছে যে ভাৰতৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ ওপৰত নিৰ্ভৰশীল। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কি বৰষুণ আনে। 3 নম্বৰ চোৱা যে তাপমাত্ৰাৰ বৈচিত্ৰ্য, যে উত্তৰ হিমালয় অঞ্চল বৰফাচ্ছন্ন ঠাণ্ডা, কিন্তু দক্ষিণ ভাৰতৰ উপকূলীয় অঞ্চল উষ্ণ। 4 চোৱা যে বৰষুণ, অসমৰ দৰে পূবফালৰ অঞ্চলত বেছিকৈ বৰষুণ হয়, কিন্তু ৰাজস্থানত প্ৰায় বৃষ্টিহীন অৱস্থা। 5 নম্বৰ পইণ্ট চোৱা যে জলবায়ুৰ মিশ্ৰ প্ৰকৃতি। ভাৰতৰ জলবায়ু গৰম, শীতল, আৰ্দ্ৰ আৰু শুষ্ক, সকলো ধৰণৰ বৈশিষ্ট্যৰে ভৰপূৰ। সেয়ে একে সময়তে বিভিন্ন প্ৰকাৰৰ জলবায়ুৰ অভিজ্ঞতা লাভ কৰা যায়। এতিয়া চোৱা 12 নম্বৰ কুৱেশ্যন যে ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটি টোকা লিখা। উত্তৰ ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ। ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ অত্যন্ত গুৰুত্বপূৰ্ণ। বছৰৰ 2বাৰ মৌচুমী বতাহ বয়। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনে। এই বতাহ পশ্চিম ঘাট আৰু মেঘালয় পৰ্বতত বাধা পায় আৰু তাত প্ৰচুৰ বৰষুণ দিয়ে। ইয়াৰ ফলত ভাৰতৰ পশ্চিম উপকূল, অসমৰ পাহাৰীয়া অঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলত অধিক বৰষুণ হয়। শীতকালত উত্তৰ পূব মৌচুমী বতাহ বংগোপসাগৰৰ ওপৰেৰে প্ৰবাহিত হৈ দক্ষিণ পূব উপকূলীয় অঞ্চলত বৰষুণ দিয়ে। ইয়াৰ পিছত মৌচুমী বতাহৰ ফলত ভাৰতত বৰষুণৰ পৰিমাণ বৃদ্ধি পায়, কৃষি বিকশিত হয় আৰু শস্য উৎপাদন বৃদ্ধি পায়। সেয়েহে মৌচুমী বতাহক ভাৰতৰ অৰ্থনীতিৰ কি জীৱন ৰেখা বুলি কোৱা হয়। এতিয়া চোৱা ষ্টুডেণ্ট 13 নম্বৰ কুৱেশ্যন যে ভাৰতৰ বৰষুণ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া। উত্তৰ ভাৰতত বৰষুণৰ বিতৰণ সকলো ঠাইতে একে নহয়। উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অঞ্চল, মেঘালয় মালভূমিৰ দক্ষিণ অংশ আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত বৰষুণৰ পৰিমাণ অত্যাধিক। অৰুণাচল প্ৰদেশৰ বহি হিমালয় অঞ্চলতো প্ৰচুৰ বৰষুণ হয়। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বছৰি গড়ে 50 চেণ্টিমিটাৰৰো কম বৰষুণ হয়। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণৰ পৰিমাণ কি মধ্যমীয়া। এতিয়া চোৱা 14 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে ভাৰতৰ উদ্ভিদসমূহক কেইটা ভাগত ভগোৱা হৈছে লিখা। উত্তৰ ভাৰতৰ উদ্ভিদসমূহক সাধাৰণতে 6টা ভাগত বিভক্ত কৰা হৈছে। সেইবোৰ হ'ল চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয়া উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, বদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ।
এতিয়া চোৱা 15 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্যসমূহ কি কি? উত্তৰ, চিৰসেউজীয়া উদ্ভিদৰ বননি সাধাৰণতে কি ওখ গছ-গছনিৰ দ্বাৰা সমৃদ্ধ। এনে উদ্ভিদ কি ডাঠ আৰু ঘন অৰণ্য গঠন কৰে। গছবোৰৰ উচ্চতা প্ৰায় 45 মিটাৰ পৰ্যন্ত হয়। ওখ গছৰ লগতে বেত, বাঁহ, ঢেকীয়া আৰু লতাজাতীয় উদ্ভিদো প্ৰচুৰ দেখা যায়। এই গছবিলাকে বছৰৰ সকলো ঋতুত পাত নখৰায়, সেইকাৰণে ইয়াক কি বোলে চিৰসেউজীয়া উদ্ভিদ বোলা হয়। এনেজাতীয় শিশু, চন্দন, ৰবৰ আদি বহু মূল্যৱান গছ দেখা পোৱা যায়। এতিয়া চাওক 16 নম্বৰ কুৱেশ্যন যে ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা। উত্তৰ, ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ'ল। ইয়াত এক লিখিবা যে ইয়াত শাল গছকে ধৰি বহু মূল্যৱান গছ পোৱা যায়। বাঁহজাতীয় উদ্ভিদ ইয়াত প্ৰচুৰ পৰিমাণে দেখা যায়। 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতাৰ অঞ্চলত বহল পাতৰ আৰু সৰলজাতীয় চিৰসেউজীয়া গছ দেখা যায়। 4 নম্বৰ পইণ্টত লিখিবা যে উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত বিশেষকৈ সৰল গছ বেছিকৈ পোৱা যায়। 5 নম্বৰ পইণ্টত লিখিবা 1600 মিটাৰৰ পৰা 3000 মিটাৰ উচ্চতাৰ কাশ্মীৰ, হিমালয় প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিমৰ হিমালয় অঞ্চলত দেৱদাৰু আদি সৰলজাতীয় গছৰ অৰণ্য দেখা যায়। 17 নম্বৰ কুৱেশ্যন চোৱা যে ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান আৰু ইয়াৰ ঘনত্ব কিমান? উত্তৰ, ভাৰতৰ বৰ্তমান জনসংখ্যা হ'ল যে 1,02,726,932 জন। ইয়াৰে ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যন চোৱা যে জনপ্ৰব্ৰজন কেই প্ৰকাৰ আৰু কি কি? উত্তৰ লিখিবা যে জনপ্ৰব্ৰজন মূলতঃ 2 প্ৰকাৰৰ, আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বাহ্যিক প্ৰব্ৰজন। 19 নম্বৰ কুৱেশ্যন চোৱা ষ্টুডেণ্ট যে জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ কেনে প্ৰভাৱ পৰিছে? উত্তৰ, প্ৰব্ৰজনৰ প্ৰভাৱ বহু দিশত সুদূৰ প্ৰসাৰী। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতৰ এটা গুৰুত্বপূৰ্ণ সামাজিক আৰু অৰ্থনৈতিক সমস্যা হিচাপে পৰিগণিত। প্ৰব্ৰজনৰ ফলত সমাজ, অৰ্থনীতি, পৰিৱেশ আৰু ৰাজনীতিৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন দেখা যায়। তলত কেইটামান মুখ্য প্ৰভাৱ উল্লেখ কৰা হ'ল। চোৱা যে সাংস্কৃতিক বৈশিষ্ট্যৰ বৃদ্ধি। প্ৰব্ৰজনৰ ফলত জাতি, ধৰ্ম আৰু ভাষাগত ভিন্নতা বৃদ্ধি পাই ভাৰতৰ বৰ্ণাঢ্য সংস্কৃতি গঢ় লৈ উঠিছে। চোৱা যে অৰ্থনৈতিক পৰিৱৰ্তন। প্ৰব্ৰজনে বেপাৰ বাণিজ্যৰ বিকাশ ঘটাই অৰ্থনৈতিক খণ্ডত নতুন গতি আনিছে। জনসংখ্যাগত সলনি। প্ৰব্ৰজনে অঞ্চলভেদে জনসংখ্যাৰ বৃদ্ধি, ঘনত্ব, শিক্ষাৰ হাৰ আদিত পৰিৱৰ্তন ঘটাইছে। চোৱা যে সম্পদ আৰু পৰিৱেশৰ ওপৰত চাপ। জনসংখ্যা বৃদ্ধিৰ ফলত ভূমি, বন আৰু জলসম্পদত অধিক হেঁচা পৰিছে। ফলস্বৰূপে পৰিৱেশত বিঘ্ন সৃষ্টি হৈছে আৰু বেকাৰত্ব, স্বাস্থ্য, শিক্ষা আদি ক্ষেত্ৰত সমস্যা দেখা দিছে। চোৱা যে সামাজিক সংঘাত। ধৰ্মীয় বা সামাজিক ভিন্নতাৰ ফলত কেতিয়াবা সংঘাতৰ সৃষ্টি হয়, যিয়ে সামাজিক একতা বিঘ্নিত কৰে। প্ৰথমটো চোৱা যে মানসিক সমস্যা। প্ৰব্ৰজনকাৰীসকলে নতুন ঠাইত মানসিক চাপ আৰু অভিযোজনৰ অসুবিধাত ভোগে। দ্বিতীয় চোৱা যে নগৰীয় পৰিৱেশ বৃদ্ধি। প্ৰব্ৰজনৰ ফলত বহু নগৰ অঞ্চল গঢ়ি উঠিছে, য'ত অস্বাস্থ্যকৰ পৰিৱেশে নগৰ প্ৰদূষণৰ সমস্যা সৃষ্টি কৰিছে। এতিয়া চোৱা ষ্টুডেণ্ট 20 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। উত্তৰ, ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ'ল 1 হ'ল নিম্ন জনমূৰি আয়, 2 হ'ল জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি, 3 হ'ল অত্যাধিক জনসংখ্যাৰ চাপ, 4 হ'ল দৰিদ্ৰতা, 5 হ'ল কৃষি, 6 হ'ল বৰ্ধিত নিবনুৱা সমস্যা আৰু 7 হ'ল পৰিকল্পনা ভিত্তিক উন্নয়ন। 21 নম্বৰ চোৱা যে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা আৰু কি কি? উত্তৰ, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দিল্লী, দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, তাৰপিছত লাক্ষাদ্বীপ, পণ্ডিচেৰী আদি। এতিয়া চোৱা 22 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখা। উত্তৰ, ভাৰতৰ 28খন ৰাজ্য। এক লিখিবা অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, চণ্ডীগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক। তাৰপিছত 12 নম্বৰ কি? কেৰেলা, 13 নম্বৰ মধ্যপ্ৰদেশ, 14 নম্বৰ মহাৰাষ্ট্ৰ, 15 নম্বৰ মণিপুৰ, 16 নম্বৰ মেঘালয়, 17 নম্বৰ মিজোৰাম, 18 নম্বৰ নাগালেণ্ড, 19 নম্বৰ কি? উৰিষ্যা। তাৰপিছত 20 নম্বৰ দিছে পাঞ্জাৱ, 21 নম্বৰ ৰাজস্থান, 22 নম্বৰ কি? ছিকিম, 23 আমাক কি দিছে? তামিলনাডু, 24 তেলেংগানা, 25 হ'ল ত্ৰিপুৰা, 26 উত্তৰাখণ্ড, 27 উত্তৰ প্ৰদেশ, 28 পশ্চিম বংগ। এতিয়া চোৱা 23 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান? উত্তৰ,
ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যকেইখন হ'ল তেলেংগানা। ইয়াৰ সৰ্বমুঠ মাটিকালি হ'ল 1,14,840 বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা হ'ল 3,52,00,000 জন। এতিয়া চোৱা ষ্টুডেণ্ট, আমি এইটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট MCQ ইয়াৰ উপৰি এডজাষ্টন ৰিজনখিনি চাওঁ। প্ৰথমতে চোৱা MCQখিনি যে ভাৰতৰ ভৌগোলিক অৱস্থান ক'ত অৱস্থিত। প্ৰথম কি দিছে যে অপশ্যন কি দিছে যে 8 ডিগ্ৰী 4 মিনিট উত্তৰ অক্ষাংশৰ পৰা 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশলৈ, আৰু বি দিছে 6 ডিগ্ৰী 4 মিনিট উত্তৰ অক্ষাংশৰ পৰা 29 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশলৈ, চি দিছে যে 8 ডিগ্ৰী 4 মিনিট দক্ষিণ অক্ষাংশৰ পৰা 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশলৈ। কোনটো শুদ্ধ হ'ব? এ হ'ব শুদ্ধ উত্তৰ, কাৰণ আমি অলৰেডি পাই আহিছোঁ। 2 নম্বৰ কুৱেশ্যন চোৱা ষ্টুডেণ্ট, আমাক কি কৈছে যে ভাৰতৰ মুঠ ভৌগোলিক এলেকা কিমান। প্ৰথমটো দিছে এ যে 2.89 মিলিয়ন বৰ্গ কিলোমিটাৰ, বি দিছে আমাক 3.28 মিলিয়ন বৰ্গ কিলোমিটাৰ। কিতাপত পাইছে কোনটো শুদ্ধ হ'ব? বি হ'ব শুদ্ধ। তাৰপিছত 3 চোৱা যে ভাৰতৰ উত্তৰত কোন পৰ্বতমালা অৱস্থিত। কোনটো? যে হিমালয় পৰ্বতমালা ভাৰতৰ উত্তৰ ফালে অৱস্থিত। বুজি পাইছে? তাৰপিছত 4 নম্বৰ কুৱেশ্যন আমাক দিছে কি ভাৰতৰ দক্ষিণ প্ৰান্ত কোনটো। ভাৰতৰ দক্ষিণ প্ৰান্তত কোনটো ৰাজ্য অৱস্থিত। কোনটো ৰাজ্য? যে কন্যাকুমাৰী। দক্ষিণ প্ৰান্তত কি? কন্যাকুমাৰী অৱস্থিত। 5 চোৱা যে ভাৰতৰ পশ্চিমত অৱস্থিত সাগৰ কোনটো। উত্তৰ কি হ'ব? যে আৰৱ সাগৰ। 6 চোৱা যে ভাৰতৰ ভূ প্ৰাকৃতিক ভাগ কেইটা ভাগত বিভক্ত। উত্তৰ হ'ব কি? 4টা। কি? হিমালয়, উত্তৰ হিমালয়, উত্তৰ সমভূমি, দাক্ষিণাত্য মালভূমি আৰু উপকূল অঞ্চল। ইয়াৰ পিছত 7 নম্বৰ চোৱা যে দাক্ষিণাত্য মালভূমি কিহৰ দ্বাৰা গঠিত। কিহৰ দ্বাৰা? যে পুৰণি কঠিন শিলেৰে দাক্ষিণাত্য মালভূমি গঠিত। 4 চোৱা যে ভাৰতত চিৰসেউজীয়া উদ্ভিদ ক'ত দেখা যায়। যে পশ্চিম ঘাট আৰু অসমত চিৰসেউজীয়া উদ্ভিদ দেখা যায়। 9 চোৱা যে ভাৰতৰ ৰাজ্যৰ সংখ্যা কিমান। উত্তৰ ভাৰতৰ ৰাজ্যৰ সংখ্যা কিমান? 28খন। 10 নম্বৰ চোৱা যে ভাৰতৰ আটাইতকৈ কম বৰষুণ হোৱা অঞ্চল কোনটো। উত্তৰ হ'ব কি? ৰাজস্থানত একেবাৰে কম বৰষুণ হয়। 11 চোৱা যে ভাৰতৰ আটাইতকৈ অধিক বৰষুণ হোৱা ঠাই কোনটো। এইটো সকলোৱে জানা, চেৰাপুঞ্জী, য'ত মেঘালয়ত আছে যিটো। তাৰপিছত 12 নম্বৰ চোৱা যে ভাৰতৰ জনপ্ৰব্ৰজন 2 প্ৰকাৰৰ, সেই দুটা কি? আভ্যন্তৰীণ আৰু বাহ্যিক। হয়তো তোমাক অপশ্যনত দিব পাৰে নাগৰিক আৰু গ্ৰামীণ, ৰাজনৈতিক, অৰ্থনৈতিক, স্থায়ী আৰু অস্থায়ী। তোমালোকে এইখিনি কনফিউজ নহ'বা। কোনটো হ'ব শুদ্ধ উত্তৰ? যে আভ্যন্তৰীণ আৰু বাহ্যিক, এই দুটা হ'ল ভাৰতৰ জনপ্ৰব্ৰজনৰ প্ৰকাৰ। তাৰপিছত 13 নম্বৰ কুৱেশ্যন চোৱা যে ভাৰতৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় কিমান। যে 7,516 কিলোমিটাৰ হ'ল ভাৰতৰ উপকূলৰ দৈৰ্ঘ্য। 14 চোৱা যে ভাৰতৰ কেন্দ্ৰশাসিত অঞ্চল কেইখন। উত্তৰ ভাৰতৰ কেন্দ্ৰশাসিত অঞ্চল কেইখন? 8খন। এতিয়া চোৱা ষ্টুডেণ্ট, এইটো চেপ্টাৰৰ তোমালোকৰ কাৰণে কেইটামান এডজাষ্টন ৰিজন লৈ আহিছোঁ। যে এডজাষ্টন কি দিছে আমাক। যে ভাৰতৰ অধিকাংশ অঞ্চল মৌচুমী বৰষুণৰ ওপৰত নিৰ্ভৰশীল। ৰিজন কি দিছে? ভাৰতৰ বৰষুণ মৌচুমী বতাহৰ ফলতে হয়। চোৱা কোনটো শুদ্ধ হ'ব, তোমালোকে অকণমান আইডিয়া কৰা। ষ্টেণ্ডাৰ্ড কুৱেশ্যন এইখিনি। এ দিছোঁ যে দুয়োটা শুদ্ধ আৰু ৰিজন হৈছে এৰ সঠিক ব্যাখ্যা। বি দিছোঁ দুয়োটা শুদ্ধ কিন্তু ৰিজন সঠিক ব্যাখ্যা নহয়। কোনটো শুদ্ধ হ'ব? যে শুদ্ধ উত্তৰটো হ'ব দুয়োটা শুদ্ধ। এ হ'ব শুদ্ধ উত্তৰ, কাৰণ কি? এডজাষ্টনো শুদ্ধ, ৰিজনো শুদ্ধ। বুজি পাইছা? তাৰপিছত নেক্সট হোৱা 2 নম্বৰ যে ভাৰতৰ দক্ষিণ অংশ চিৰসেউজীয়া অৰণ্যৰে আবৃত, কাৰণ ইয়াত বৰষুণ বছৰৰ প্ৰায় সময়তে হয়। কোনটো দুয়োটা শুদ্ধ, হয় নহয়? আৰু ৰিজনটো কি? এডজাষ্টনৰ সঠিক ব্যাখ্যা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন চোৱা যে এডজাষ্টন ভাৰতৰ জনসংখ্যা বেছি, ৰিজন কাৰণ ভাৰতৰ জন্ম হাৰ উচ্চ আৰু মৃত্যু হাৰ নিম্ন। দুয়োটাই শুদ্ধ, হয় নহয়? এডজাষ্টন ৰিজন দুয়োটা শুদ্ধ। গতিকে ষ্টুডেণ্ট, তোমালোকৰ আজিৰ এই চেপ্টাৰটোৰ যিমানখিনি MCQ, এডজাষ্টন ৰিজন, ইয়াৰ উপৰি অনুশীলনীৰ কুৱেশ্যনসমূহ আছিল, গোটেইখিনি আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত তোমালোকৰ যিখিনি ছ'চিয়েল চায়েন্সৰ আৰু বাকীখিনি আছে সেইখিনিও আলোচনা কৰিম। আৰু অলৰেডি তোমালোকক ছ'চিয়েল চায়েন্সৰ ক্লাছ 9ৰ বহুতখিনি ক্লাছ কৰাইছোঁ। সেইখিনি তোমালোকে আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 9 ছ'চিয়েল চায়েন্স বুলি আছে, তাতে প্লে'লিষ্টত গোটেই ক্লাছখিনি পাই যাবা। গতিকে আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি, ভিডিঅ'টোত লাইক কৰি সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখা। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।